মূল কথাবোৰ আমাৰ দ্বাৰা সামৰি লোৱা হৈছিল। এতিয়া আপোনাৰ সপোনৰ ঘৰটো সঠিকভাৱে নিৰ্মাণ আৰম্ভ কৰাৰ সময় আহি পৰিছে। মানুহে মোক ইঞ্জিনিয়াৰ ব্ৰ বুলি মাতে। মই ইয়াত আপোনাক সঠিকভাৱে নিৰ্মাণ কৰাত সহায় কৰাৰ মিছনত আছো। ভেটি প্ৰস্তুত কৰি আৰম্ভ কৰক, খাদ খান্দি ফুটিং স্থাপন কৰক আৰু পৰীক্ষা কৰক তো কংক্ৰিটেৰ মিশ্ৰণ ব্যৱহাৰ কৰক। ইয়াৰ পিছত ভিত্তিটো কেষ্ট কৰক, কংক্ৰিট ঢালি কিয়ৰিং কৰক আৰু কংক্ৰিটটো পানীৰ পৰা ৰক্ষা কৰক। কংক্ৰিটৰ ঘনক পৰীক্ষা কৰাটো প্ৰয়োজনীয়। এতিয়া স্তম্ভ আৰু বিমৰ ফ্ৰেমৱৰ্ক নিৰ্মাণ কৰক। এইটো আপোনাৰ ঘৰৰ গাঁথনি, গতিকে নিখুঁততা নিশ্চিত কৰক আৰু উচ্চমানৰ সামগ্ৰী ব্যৱহাৰ কৰক। চাদৰ স্লেবৰ বাবে নিশ্চিত হওক যে মিশ্ৰণটো সঠিক, কিয়ৰিং সঠিক আৰু ই বোজা সম্ভালিব পাৰে। ইয়াৰ ফলত স্থায়ী শক্তি নিশ্চিত হয়। এইবাৰ সেইটো সম্পূৰ্ণ হ'লে আপুনি এতিয়া বাহিৰৰ আৰু ভিতৰৰ দেয়াল নিৰ্মাণ লৈ আগবাঢ়িব পাৰিব। সদায়ৰ দৰে উচ্চমানৰ সামগ্ৰী ব্যৱহাৰ কৰক আৰু এলাইনমেণ্ট পৰীক্ষা কৰক। প্লাষ্টাৰ কৰাৰ আগতে আপোনাৰ সকলো বৈদ্যুতিক আৰু প্লাম্বিং কাম শেষ কৰি দুৱাৰ আৰু খিৰিকী স্থাপন কৰক আৰু তাৰ পিছত ফাৰ্নিচাৰ আৰু ফিটিংছ লৈ আগবাঢ়ক। শেষত ভাল ধৰণে কোৱালিটি চেক কৰক, সামগ্ৰী পৰীক্ষা কৰক, কাম পৰিদৰ্শন কৰিব আৰু সকলো ভাল আছে নে নাই নিশ্চিত কৰক। শক্তিশালী টেকচই ঘৰবোৰ আকস্মিকভাৱে নহয়, সঠিকভাৱে নিৰ্মাণ কৰা হয়। ইঞ্জিনিয়াৰ ব্ৰ চাইটৰ পৰা চাইন অফ কৰিছো। Engineer Pro.